মোৰ লগত ঘটা বাস্তৱিক ভৌতিক ঘটনা আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ। আজিৰ পৰা 5 বছৰমান আগৰ কথা। তেতিয়া বহাগৰ মাহ, অমাৱস্যাৰ আগৰ দিনাখনৰ কথা। আকাশ একেবাৰে কলা, ডাৱৰে ভৰা আকাশ, বৰষুণ দি আছে এটুপি দুটুপিকৈ। মই তেতিয়া ভালেমান সৰু, পেচাব কৰিবৰ কাৰণে বাহিৰলৈ ওলাই আহিছিলোঁ প্ৰায় 8মান বজাত। বৰষুণৰ কিনকিনীয়া শব্দ। মই বাহিৰত ওলাই অহাৰ লগে লগে এজন বগা বস্ত্ৰধাৰী পুৰুষে মোৰ ফালে চালে। মই বগা বস্ত্ৰযোৰ দেখিছোঁ যদিও তেখেতৰ মুখখন মই দেখিবৰ কাৰণে নোৱাৰিলোঁ। তাৰপিছত তেখেতে মোক মাতিব ধৰিলে। চোতালখন একেবাৰে কেঁচা আছিল। মই থুনথুনীয়া খোজেৰে এখোজ দুখোজকৈ মই চোতাললৈ পৰি দিলোঁ। পিছে পিছে মায়ে মোক মাতিব দৌৰি আহিল। আৰু বাকীখিনি আপোনালোকে পাৰ্ট 2ত জানিব পাৰিব।